सद्गुरु लाई न जिंदगी दुर्गति मरण को शिव शंकर जगत का स्वामी धन गण गगन ओम नमः शिवाय ध्वनिले गुन्जमान छ भोलाझारको उपरखुट्टी। तामुलपुर जिल्लाको भारत भुटान सीमामा रहेको भोलाझार उपरखुट्टीमा नवनिर्मित श्री श्री शिव मन्दिरको प्राण प्रतिष्ठा गरी 11 दिने कार्यक्रमसहित शिव महापुराण हिजोदेखि सुरु भएको छ। यात्राको शुभारम्भ नागरिजुरी टिसिएलसिसीका अध्यक्ष राम बास्तोलाले गरेका थिए भने आजदेखि शिव महापुराणको कथा प्रवचन सुरु भएको छ, जसको प्रवचन आचार्य सुमन कृष्ण शास्त्रीले गरिराख्नु भएको छ। कहिलेकाहीँ तपाईँ आफ्नो घरमा उदाहरण हेर्नु होला, आफ्नै घरमा जब हाम्रो घरमा कोही पाहुना आउनुहुन्छ त्यति बेला हामी के भन्छौँ? अलग घर साफ सफाई गराउँछौँ। आज কোনোবাই আলহী আহিব বুলি কিয়? কাৰণ আলহীয়ে গম পাব যে আমাৰ ঘৰ অপৰিষ্কাৰ আছে বুলি। যদি আলহীয়ে গম পালে যে আমাৰ ঘৰ অপৰিষ্কাৰ আছে তেনেহ'লে তেওঁ গুচি যাব আৰু কাৰোবাক কৈ দিব যে এওঁৰ ঘৰটো বহুত দুৰ্গন্ধময় বাতাবৰণ। সেই সামান্য অতিথিয়েও আপোনাৰ ঘৰত বসবাস কৰিব ইচ্ছা নকৰিব যেতিয়ালৈকে আপোনাৰ ঘৰ পৰিষ্কাৰ নাথাকে। ভাবি চাওক। আৰু সদা কি ইমান সুন্দৰ ঠাইলৈ আহিব বিচাৰি আছে, আপোনাৰ মনত আপোনাৰ অলপ ঠাই আছে নেকি? ইফালৰ কথাও ইয়াতে আছে, সিফালৰ কথাও ইয়াতে আছে। সেইকাৰণে আমি সকলোতকৈ আগতে আমাৰ মনক স্বচ্ছ কৰিব লাগে, পবিত্ৰ কৰিব লাগে। ओम नमः शिवाय ध्वनिले भोलाझार उपरखुट्टी गुन्जमान भएको छ। आयोजक समितिले 11 दिने कार्यक्रम अन्तर्गत सञ्चालना भइरहेको शिव महापुराणमा सबै धर्मप्रेमी श्रद्धालुहरूको उपस्थिति कामना गरेको छ। शिव पुराणस्य वनी यस्या श्रवण मात्रे और जोर से बोलिए। भगवान शिव जी कितने कृपालु हैं। ऋषियों ने कहा, हे गुरुदेव आप हमें अब ऐसी कोई कथा सुनाइए। शिव पुराण की कथा सुनने वाला व्यक्ति हमेशा शिवलोक में ही रहता है। ओम नमः शिवाय। আমাৰ ইয়াত যোৱা 11 তাৰিখৰ পৰাই ইয়াত মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰণে বিভিন্ন পূজা অৰ্চনা হৈ আছে। 11 পৰা 15 লৈ আৰু 15 মাৰ্চৰ দিনা 13জন ব্ৰাহ্মণৰ পৰা পূজা অৰ্চনা হৈ সেইদিনা আমাৰ মূল মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ল। ইতিমধ্যে আমি ক'ব লাগিব যে আমাৰ এই নতুন শিৱ মন্দিৰ এনেই আচলতে 1946 চনতে নিৰ্মাণ কৰা হৈছিল আৰু পূজা অৰ্চনা চলিছিল, কিন্তু সময়ৰ ফটত সেইবোৰ বিভিন্ন প্ৰাকৃতিক দুৰ্যোগত জয়ী হৈ যায় আৰু 2016ৰ পিছত নতুনকৈ বৰ্তমানৰ আৰ্হিত মন্দিৰ নিৰ্মাণৰ কাৰণে প্ৰস্তুতি কৰা হয়। আৰু সদৌ শেষত আমাৰ BTC চৰকাৰৰ পৰা এটা সাহায্য পোৱা গ'ল আৰু সেই সাহায্যৰ লগত স্থানীয় ৰাইজৰ সহযোগত এই বৰ্তমানৰ আৰ্হিত 2 মহলীয়া শিৱ মন্দিৰটো নিৰ্মাণ হৈ উঠিছে। ওপৰৰ মহলাত আমাৰ শিৱ মন্দিৰ আৰু তলৰ মহলাত বিবাহ ভৱনৰ ব্যৱস্থা কৰা হৈছে। আৰু সেই হেতুকে আমি যোৱাকালি 16 মাৰ্চৰ পৰা 11 দিনীয়াকৈ শিৱ মহাপুৰাণৰ কাৰ্যসূচী হাতত লৈছোঁ। আৰু যোৱাকালি বিভিন্ন কাৰ্যসূচী লোৱা হ'ল, যেনে আমাৰ মূল মণ্ডপ এইটো কোনোবা দাতাই দিছে, স্বৰ্গীয় শৈলেন দাস আৰু স্বৰ্গীয় পীযুষ চাহাৰ স্মৃতিত বাপন দাস আৰু বাবু চাহাই এইটো দান দিছে। তেনেকৈ মন্দিৰত বিভিন্ন নন্দী, ইয়াত শিৱৰ মূৰ্তি, গণেশৰ মূৰ্তি এইবিলাক দানত আহিছে, বিভিন্ন ভক্তসকলে দান দিছে। আৰু যোৱাকালি আমাৰ ধৰ্মধ্বজা উত্তোলন হ'ল। তাৰপিছত আমাৰ ধৰ্মীয় শোভাযাত্ৰা প্ৰায় 4-5 হাজাৰ ভক্তৰ সমাগম হৈছিল আৰু ইয়াৰ পৰা পানী আনিবলৈ, জল আনিবলৈ পুঠিমাৰী নদীলৈকে গৈছিল। প্ৰায় 5 কিলোমিটাৰ দূৰলৈকে গৈ তাৰ পৰা পানী আনি ইয়াত ধুৱাই দিয়া হয়। আৰু তেনেকৈ আৰু তাৰ শেষত আমাৰ সুদূৰ হৰিদ্বাৰৰ পৰা অহা আমাৰ মূল কথাবাচক আচাৰ্য সুমন কৃষ্ণ শাস্ত্ৰী দেৱৰ দ্বাৰা আমাৰ কিছু কথা প্ৰবচন যোৱাকালি আৰম্ভ হয়। আৰু আজিৰ পৰা
আমাৰ এই মূল প্ৰবচনটো আৰম্ভ হৈছে। এইটো এনেকৈয়ে ধাৰা প্ৰবাহভাৱে অহা 26 মাৰ্চলৈকে চলি থাকিব আৰু 26 মাৰ্চৰ দিনা আমাৰ সমাপন সমাৰোহ। লগতে সেইদিনা আমাৰ বহু কেইজন কিছুমান উপনয়নৰ কাৰণে কিছুমান আমাৰ সন্তান যিবিলাকে উপনয়ন লয় তেওঁলোকৰ উপনয়নৰ ব্যৱস্থা কৰা হৈছে। গতিকে 26 তাৰিখলৈকে এনেকৈ আমাৰ ধাৰা প্ৰবাহ চলি থাকিব। আৰু আমাৰ BTCৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত প্ৰমোদ বৰদেৱ এনেই যোৱাকালি অহা কথা আছিল, কিন্তু বিশেষ অসুবিধাবশতঃ তেখেত অহা নাই। তেখেত হয়তো আজিকালি আহিব। গতিকে তেখেতৰ অহাৰ পিছত আমাৰ এই মন্দিৰৰ দুৱাৰটো উন্মোচন কৰা হ'ব। লগতে আমাৰ মন্দিৰৰ সন্মুখত যিটো এটা উদ্যান নিৰ্মাণ কৰা হৈছে, সেই উদ্যানৰ উন্মোচনৰ কাৰণে আমাৰ ইয়াৰে স্থানীয় EM ৰণেন্দ্ৰ নাৰ্জাৰীদেৱ আহিব আৰু তেখেতৰ দ্বাৰা উন্মোচন কৰা হ'ব। এনেকৈয়ে আমাৰ ইয়াত আমাৰ সকলো জাতি জনগোষ্ঠী, সকলো হিন্দু ধৰ্মৰ সকলো লোকেই ইয়াত আহিছে আৰু সমবেত হৈছে আৰু এনেধৰণে কথা প্ৰবচন শুনাইছে। আৰু ইয়াত শিৱৰ মাহাত্ম্যৰ বিষয়ে আৰু বৰ্তমান শান্তি সম্প্ৰীতি প্ৰতিষ্ঠাৰ কাৰণে তেখেতসকলে ইয়াত মহান বাণীবিলাক প্ৰচাৰ কৰি আছে। পৰা বিশ্ববাসীক এইটোৱে বাৰ্তা দিম যে আমি হিন্দুৰ যিটো সভ্যতা সনাতন যিটো আছে সেইটো অক্ষুণ্ণ থাকক আৰু লগতে বিশ্বত শান্তি সম্প্ৰীতি শৃংখলা থাকক। কাৰণ আজি আমি সকলোৱে দেখি আছোঁ, শুনি আছোঁ যে বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ তেনেকুৱা ধৰ্মীয় সংঘৰ্ষ হৈছে, উগ্ৰপন্থীৰ সমস্যা আছে, বিভিন্ন ধৰণৰ যুদ্ধ বিগ্ৰহ হৈ আছে। গতিকে আমি এইটো আশা কৰোঁ যে যিহেতু আমি ইয়াত আমাৰ ধৰ্মই শান্তিকে বুজায় বা শান্তিয়ে বিচাৰে, গতিকে আমি শান্তি বিচাৰোঁ। গতিকে বিশ্ববাসী যাতে শান্তি সম্প্ৰীতি বজাই ৰাখে বা আমাৰ আজিৰ যিটো যুৱ প্ৰজন্মই এই যিটো আধ্যাত্মিক চিন্তাধাৰাৰ প্ৰতি আকৰ্ষিত হৈ বিশ্ব শান্তিৰ কাৰণে প্ৰচেষ্টা হাতত লয়, সেইটো কামনা কৰিছোঁ। তামুলপুৰबाट সুমন বৰ্তলাको रिपोर्ट PPN डिजिटल। श्रवण मात्रे